কৃষ্ণ কৃষ্ণ সুৰেখা বৰ্ণন পঞ্চদশ কীৰ্তন ঘোষা ভাই ভাবিও ৰাম চিন্তিও ৰাম ৰাম নাম জুনো ৰাম কৃষ্ণ নাম অশোক ধৰিয়া পাপ বিপক্ষ ভাই ভাবিও ৰাম চিন্তিও ৰাম ৰাম নাম জুনো সাৰা ৰাম কৃষ্ণ নাম অশোক ধৰিয়া পাপ বিপক্ষ দুনাই মুনিগণে ব্ৰহ্মান্ত পুষন্ত কহিও ক্ষেত্ৰৰ বিধি কোন সময়ত ক্ষেত্ৰত যাত্ৰা কৰিলে হৈবে কৃষ্ণ কৃষ্ণ হেৰি দত্তই কৃষ্ণ প্ৰভু কৃষ্ণ ঘোষা জনাবাৰ হৈছে এই পদটো হেৰি এই ভাগৱতৰ সুৰলৈ গৈছিলে কৃষ্ণ দুনাই মুনি গণে ব্ৰহ্মাত পুষন্ত কহিও ক্ষেত্ৰৰ বিধি কোন সময়ত ক্ষেত্ৰৰ যাত্ৰা কৰিলে হৈবে সিদ্ধি কৃষ্ণ 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 দৰ্শনে কোন ফল হৈ তাকো কহিব লাগে হেন শুনিব মা কহিবে লাগিলা ঋষি সমূহৰ আগে কৃষ্ণ প্ৰভু পদকে অহা নাই ন কৃষ্ণ কৃষ্ণ দৰ্শনে যেন ফল হৈ তাকো কহিবাক লাগে হেন শুনি ব্ৰহ্মা কহিবে লাগিলা ঋষি সমূহৰ আগে কুৰুক্ষেত্ৰে গয়া নিৰাহাৰ হুয়া পৰমত পেজুগুত ইন্দ্ৰিয় পদমী এক পদে থাকে বৰিষ জুত কৃষ্ণ এতিয়াও অহা নাই কৃষ্ণ হ'ব কৃষ্ণ 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 যিটো জ্যেষ্ঠ মাহ শুক্লা দ্বাদশীত কৃষ্ণৰ মুখ
দেখে উপবাসে সিটো নৰে পাৱে তাহাতো অধিক ফল পঞ্চতীৰ্থ কৰি যিটো দ্বাদশিত কৃষ্ণ মুখ দেখে যাই অপয়াসে সিটো বিষ্ণুপুৰী পাৱে দুনাই পতন নাই হেন জানি যত্নে দেশত যাতাক কিবা সমদনৰে পঞ্চতীৰ্থ কৰি বিষ্ণুক দেখিবা ধৰ্ম নাহি আত পৰে বিদুৰতে থাকি যিটো প্ৰতিদিনে কৃষ্ণৰ কীৰ্তন কৰে আতি অপয়াকে বিষ্ণুপুৰী পাৱে শুদ্ধ হুয়া সিও নৰে কৃষ্ণৰ যাতাক কৰে যিটো নৰে পৰম ভকতি ভাৱে সমস্ত পাতক দূৰ কৰি সিও বিষ্ণুৰ পুৰীক পাৱে মাধৱৰ ধব্ধ দণ্ডক নৰে দেখয় দৌলয়ো পৰে ভূমিত পৰিয়া প্ৰণাম কৰিয়া পাপ সাগৰ কতৰে নাট পৰে শুনা পঞ্চতীৰ্থ বিধি যেন ফল স্নান দানে ভমিল শংকৰে শুনা হবে নৰে হৰি বোলা সাৱধানে কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ মাধৱ 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 আমাৰ জন্ম সেৱাৰ থলী নামামৃত সন্ধানী সত্ৰত সমবেত হৈ আজি উৰেষা বৰ্ণনৰ পঞ্চদশ কীৰ্তন ভাগি পাঠ কৰি আমাৰ সকলোকে শ্ৰৱণ আনন্দ দিয়া দত্তই আমাৰ সমল ব্যক্তি পৰম ভকত ডেকা বাপ সুপৰিচালক হাতীবুঞা বাপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বাপাৰ চৰণলৈ আমাৰ ভক্তি ভৰা সেৱা ভাগি নিবেদন কৰিছো। ক্ষেত্ৰৰ কথা ঋষিসকলে মুনিসকলে ব্ৰহ্মাক প্ৰশ্ন কৰিলে আৰু এটা এটাকৈ উত্তৰ গোটেইখিনি দি গৈ আছে আৰু শেষত ক্ষেত্ৰৰ মহিমা সম্পৰ্কে ঋষিসকলৰ পুনৰ জানিব মন গল।
আৰু সেই প্ৰশ্ন কৰিলে দুনাই মুনিগণে কৃষ্ণ অ ভাই ভাবিও ৰাম চিন্তিও ৰাম ৰাম নাম জনুসাৰ কৃষ্ণ ৰাম নাম অষ্টক ধৰিয়া পাপ বিপক্ষক তাৰ। এই খাটাং সিদ্ধান্ত ঘোষা জনাত কৈছে যে ভাই ৰাম বোলা, ৰাম চিন্তা কৰা, ৰাম নাম কেতিয়াও নেৰিবা। এৰিব নেকি কেনেবাকৈ? কৃষ্ণ ৰাম নাম অষ্টক ধৰিয়া পাপ বিপক্ষক তাৰ। পাপ ধ্বংস কৰিবলৈ হলে ৰাম নাম ল'বই লাগিব। পদত আৰম্ভ দুনাই মুনিগণে ব্ৰহ্মাত পুছন্ত পঢ়িও বিধিৰ ক্ষেত্ৰৰ বিধি, অৰ্থাৎ এই ক্ষেত্ৰ জগন্নাথ ক্ষেত্ৰৰ বিধি বিধান কি, এই বিধি মতে চলিব লাগে। প্ৰশ্ন হল এই কথাবোৰতো আমাৰ একোটা সিদ্ধান্ত আমি তাৰমানে গম পাওঁ। কি সুধিছে? মুনিগণে দুনাই ব্ৰহ্মাক প্ৰশ্ন কৰিছে যে ক্ষেত্ৰ চোৱাৰ বিধি কি, বিধান কেনেকুৱা। অন্য হাতেদি আমাৰ ভকতসকলে শৰণ কালৰে পৰা বিধিৰ কিংকৰ গুচি কৰে সদা শ্ৰৱণ কীৰ্তন। গতিকে এই বিধানটো যে আমাৰ কলি যুগৰ ভকতৰ কাৰণে নহয়, সেই সময়ৰ ক্ষেত্ৰৰ যি বিধি বিধান, বিধি মতে কৰিবই লাগিব। পিতৃ যজ্ঞ কৰাৰো বিধান আছিলে, বিধি আছিলে, সেই বিধি মতে কৰিব লাগিব। আৰু সেই বিধিবোৰ কেনেকুৱা? দেশ কাল পাত্ৰ ইত্যাদি নিয়ম সংযম ইত্যাদি এইবোৰ বিধান কয়। মুনিসকলে পুনৰ সুধিছে ব্ৰহ্মাদেৱক যে এই ক্ষেত্ৰৰ দৰ্শন কৰা কিবা বিধি আছে যদি বিধিটো কি, কেনে বিধানেৰে কৰিব লাগে। কৃষ্ণ দৰ্শনে যেন ফল হৈ তাকো পঢ়িবাক লাগে। আৰু কৃষ্ণ দৰ্শন কৰিলে কি ফল পোৱা যায়, এই কথাটো সুধিছে। হেন শুনি ব্ৰহ্মা কহিবে লাগিলা ঋষি সমূহৰ আগে। ঋষিসকলৰ আগত সেই ক্ষেত্ৰৰ বিধি সম্পৰ্কে কব খুজিছে। কৈছে কুৰুক্ষেত্ৰে গৈয়া নিৰাহাৰ হৈয়া পৰম তপে যুগুত ইন্দ্ৰিয়ক যিনি একপদে থাকৈ বৰিষ শত অযুত। কুৰুক্ষেত্ৰত গৈ ব্ৰত কৰি নিৰাহাৰে থাকি পৰম তপস্যাযুক্ত হৈ ইন্দ্ৰিয়ক যিনি একটা ভৰিত তাৰমানে উজুত 100 বছৰ যি তাৰমানে ধ্যান কৰিব পাৰে। যিটো জ্যৈষ্ঠ মাস শুক্লা দ্বাদশীত কৃষ্ণৰ মুখ কমল দেশৰ উপবাসে সিটো নৰে পাৱৈ তাহাতো অধিক ফল। এই কুৰুক্ষেত্ৰত গৈ নিৰাহাৰ হৈ তপস্যা কৰি এখন ভৰিত থিয় হৈ অযুত বছৰ তপস্যা কৰি যি ফল পায়
ইন্দ্ৰিয়ক যিটো জ্যেষ্ঠ মাসক শুক্লা দ্বাদশীত কৃষ্ণৰ মুখ কমল দেখি দেখৈ উপবাসে সিটো নৰে পাৱৈ তাহাতো অধিক ফল। তাৰমানে ওপৰত কলে যে তপস্যা কৰি যোগ সাধন কৰি তপস্যা কৰি অযুত বছৰ যি ফল পায় কুৰুক্ষেত্ৰত জেঠ মাহত শুক্লা দ্বাদশী তিথিত তাৰমানে জগন্নাথৰ মুখ কমল দেখি কৃষ্ণৰ মুখ কমল দেখি দৰ্শন কৰি উপবাসে থাকি যি কৃষ্ণক দৰ্শন কৰে মুখ দৰ্শন কৰে তেওঁ তাতকৈ অধিক ফল পায়। তাৰমানে এই যোগ সাধন কৰি তপস্যা কৰি মহা তপস্যা কৰাৰ পিছত কৰি যিটো ফল পায় জগন্নাথত কৃষ্ণৰ মুখ কমল দেখি তাতকৈও অধিক ফল প্ৰাপ্ত হয়। পঞ্চতীৰ্থ কৰি যিটো দ্বাদশীত কৃষ্ণৰ মুখ দেখে যায় অপ্ৰয়াসে সেইটো বিষ্ণু পুৰি পাৱৈ দুনাই পতন নাই। এতিয়া এয়া পঞ্চতীৰ্থ কৰি দ্বাদশী তিথি কৃষ্ণৰ মুখ দৰ্শন কৰে অৰ্থাৎ জগন্নাথ কৃষ্ণক মুখ কমল দৰ্শন কৰে তেওঁ কোনো কষ্ট নকৰাকৈ বিষ্ণুপুৰী পায় আৰু তেওঁৰ কাহানিও পতন নহয়। হেন জানি যত্নে জ্যেষ্ঠৰ যাত্ৰা কৰিব সমস্তে নৰ। এই জেঠ মাহত কৰিব লাগে এইটো যাত্ৰা। পঞ্চতীৰ্থ কৰি বিষ্ণুক দেখিব ধৰ্ম নাহি আত পৰে। পঞ্চতীৰ্থ তাতে আছে। পঞ্চতীৰ্থ কালিলৈ কব, আজি ইয়াত নহব। সেই পঞ্চতীৰ্থ কৰি পেলাই কেনেকৈ কৰিব লাগে এইটো বিধান কালিলৈ দিব। গতিকে পঞ্চতীৰ্থ কৰি বিষ্ণুক চাব লাগিব অৰ্থাৎ কৃষ্ণৰ মূৰ্তি চাব লাগিব। তাতকৈ আৰু ধৰ্ম নাই, শ্ৰেষ্ঠ ধৰ্ম সেই সময়ৰ। বিদুৰতে থাকি যিটো প্ৰতিদিনে কৃষ্ণৰ কীৰ্তন কৰে আতি অপ্ৰয়াসে বিষ্ণু পুৰি পাৱৈ শুদ্ধ হোৱা সিটো নৰে। এইটো তাৎপৰ্যপূৰ্ণ কথা যে মূৰ্তি পূজা দৰ্শন কৰি পঞ্চতীৰ্থ কৰি মূৰ্তি পূজা কৰি পেলাই তালৈ গৈ যি ফল পায় অন্য হাতে দূৰতে থাকি প্ৰতিদিনে কৃষ্ণৰ কীৰ্তন যিসকলে কৰে আতি অপ্ৰয়াসে বিষ্ণুপুৰী পাৱৈ শুদ্ধ হোৱা সিটো নৰে। এই কথাষাৰে কি কৰিলে এতিয়া আমাক যে জগন্নাথ ক্ষেত্ৰলৈ গৈ তাত তাৰমানে এই পঞ্চতীৰ্থ কৰি এটাই হেৰি কৰি যি ফল পায় সেই ফলটো আকৌ ভকতে বিদুৰতে থাকি যিটো প্ৰতিদিনে কৃষ্ণৰ কীৰ্তন কৰে অৰ্থাৎ সেই মূৰ্তি দৰ্শন কৰা বিধি বিধান মানি কৰাতকৈ ঈশ্বৰৰ গুণানাম য'তে থাকিয়ে বিদুৰত থাকিয়ে যদি কৃষ্ণৰ কীৰ্তন কৰি থাকে সেইজনেও সেই ফল প্ৰাপ্ত হয়। মই যে কৈছো ৰেখা বৰ্ণনৰ বোলো মাজতে
পৰম হেৰিটো তাৰমানে দি থৈ গৈছে, ক্ষেত্ৰৰ মহিমা যুগৰ ধৰ্ম সেয়াও কৰি গৈছে, কিন্তু তাতে নাম ধৰ্মৰ মহিমাৰ কথাটো প্ৰকাশ কৰি গৈছে। এতিয়া ভকতৰ মনত সন্দেহ থাকিব নালাগে যে ভকতে জগন্নাথৰ সেৱা কৰি আছে কেনেকৈ নিজ ঠাইত থাকিয়েই। বাৰু যি কি নহওক, বিদুৰতে থাকি যিটো প্ৰতিদিনে কৃষ্ণৰ কীৰ্তন কৰে, অতি অপ্ৰয়াসে কষ্ট নকৰাকৈ, টকা পইচা খৰচ নকৰাকৈ তেওঁ বিষ্ণুপুৰী পায়। কৃষ্ণৰ যাত্ৰাক কৰৈ যিটো নৰে পৰম ভকতি ভাৱে, সমস্ত পাতক দূৰ কৰি সিটো বিষ্ণুৰ পুৰী কপা। এতিয়া সেই তাৰমানে মূৰ্তি হেৰি কৰাৰ নিয়ম আছে, তাত যাত্ৰা কৰাই বছৰেকত এবাৰ তাৰমানে তেনেকৈ যিসকলে সেই যাত্ৰাত অংশগ্ৰহণ কৰে ভক্তি ভাৱে কৰে। আকৌ ইয়াৰ এটা পৰমাৰ্থ কথা হ'ল এইটো, যেনেকৈ আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ এই নাটবোৰক যাত্ৰা বুলি কৈ ঘোষণা কৰিছে। तुम्ही ज्या व्यक्तीशी बोलत आहात त्याने तुमच्या कॉलला অংকীয়া নাটবোৰক যাত্ৰা বুলি কয়। কৃষ্ণৰ যাত্ৰাক কৰৈ যিটো নৰে পৰম ভকতি ভাৱে, ভক্তি ভাৱেৰে এই কৃষ্ণৰ লীলাবোৰ যিবোৰে কৰে, সমস্ত পাতক দূৰ কৰি সিও বিষ্ণুৰ পুৰী পায়। সেই সকলেও বিষ্ণুপুৰী পাবই। মাধৱৰ ধ্বজ দণ্ডক জিনৰে দেখিয়া দৌল ওপৰে, ভূমিত পৰিয়া প্ৰণাম কৰিয়া পাপ সাগৰক তৰে। তাৰমানে দৌলৰ ওপৰত ধ্বজ থাকে, পতাকা তাৰমানে দৌলৰ ওপৰত দি থয়, আৰু সেই পতাকা সদায় তাৰমানে গধূলি নমাই আকৌ পুৱা সেই পতাকা আকৌ তাত তাৰমানে প্ৰতিদিনে দৌৰৰ ওপৰত দিয়েগৈ। সেই ধ্বজ অৰ্থাৎ পতাকা যিসকলে দৰ্শন কৰি সেই মন্দিৰৰ বাহিৰত তাৰমানে সেই ধ্বজ চাই যিসকলে সেৱা কৰে, প্ৰণাম কৰে, তেওঁৰো পাপ নষ্ট হয়। আত পৰে শুনা পঞ্চতীৰ্থ বিধি যেন ফল স্নানে দানে। এয়া মই যে কৈছিলো পিছৰ অধ্যায়ত কব। ইয়াৰ পিছত এতিয়া আমাক পঞ্চতীৰ্থ কি, কেনেকৈ কৰিব লাগে সেই কথাখিনি আমি কালিলৈ পাঠত পাম। শুনা পঞ্চতীৰ্থ বিধি যেন ফল স্নানে দানে। স্নান দান কৰি পঞ্চতীৰ্থত যি ফল পায় সেয়া কব ভনিল শংকৰে, শুনা খব নৰে হৰি বোলা সাৱধানে। এই প্ৰশ্নটো গুৰুজনৰ কথাষাৰে আমাক আৰু এটা মানে সন্দেহত পেলাই দিয়ে। তাৰমানে সাৱধানে আমাক শুনিবলৈ কৈছে। অৰ্থাৎ এই অধ্যায়বোৰত তাৰমানে এই জগন্নাথ ক্ষেত্ৰৰ মহিমাৰ কথা যেনেকৈ কৈ গৈছে, সেই একে মহিমাকে ঈশ্বৰৰ নামৰ তাৰমানে কৈ গৈছে। গতিকে আমি যেতিয়া পাঠ কৰো বা শ্ৰৱণ কৰো, অতি সাৱধানে কৰিব লাগে। সাৱধানটো মই বহুবাৰ কৈছো, এইটো
সাতে পাঁচে সাজু হৈ আমি শ্ৰৱণো কৰিব লাগে আৰু কীৰ্তনো কৰিব লাগে। গতিকে গায়ো হৰি গুণ সাতে পাঞ্চে হৈয়া সাজু, আপোন সুৰে পলাই যাব কাল মায়া বাজু। এই সাতে পাঁচে সাজু হ'ব লাগিবই সদায়। এতিয়া আমাৰ যে সাজু নহওঁ আমি, এই কথাটো আমাৰ এই পাঠত মাজে মাজে হৈ থাকে। কোনোবাজনে হোল্ড কৰি থয়, কোনোবাই আকৌ মিউট খুলি পেলাই তাৰমানে কথা পাতি থাকে। এই সাতে পাঁচে সাজু নহলে শ্ৰৱণৰ ফল একো প্ৰাপ্তি নহয়। অন্য মনস্ক হৈ যেতিয়া থাকে তেতিয়া তেওঁৰ অন্তৰলৈ উপলব্ধিয়ে নাহে বস্তুটো। কেনেকৈ যাব? কি কৈছে, কি পঢ়িছে, এই কথাটোলৈ কাণ নিদি কথা পাতি যদি থাকে, মিউট কৰিও যদি কথা পাতি থাকে, তেনে লাভ কি হ'ব তাৰ পৰা? গতিকে এই কথাখিনিৰ কাৰণে আমি বাৰে বাৰে ভকতক সতৰ্ক কৰিবলগীয়া হয়। এইটো বৰ দুখৰ কথা। ধ্যান ভংগ হৈ যায়, পাঠকৰো ধ্যান ভংগ হয়, অন্য শ্ৰৱণীসকলৰো ফটকে মনলৈ আহি যায়, কথাবোৰ শুনি যায়। গতিকে আপোনালোকক মই অনুৰোধ কৰোঁ, বাৰে বাৰে নামৰ অপৰাধ হয় তেতিয়া। কৃষ্ণ সেইকাৰণে গুৰুজনে ইয়াক কি কৈছে, শেষত মনত আজিৰ পৰা এই কথাটো মনত ৰাখক ভালকে। ধনিল শংকৰে শুনা সবে নৰে, হৰি বোলা সাৱধানে। গতিকে আমি শ্ৰৱণেই কৰোঁ বা কীৰ্তনেই কৰোঁ, সদায় সাৱধান হ'ব লাগিব, অন্য মনস্ক কেতিয়াও নহ'ব। কৃষ্ণ তেতিয়াহে আমাৰ গুৰুবাণী, গুৰুৱে কৈছে সাৱধানে শুনায়, আৰু আমি যদি সাৱধান নহওঁ তেতিয়া গুৰুবাণীটো উলংঘা কৰা হয়। যি কি নহওক, আমি কালিলৈ পঞ্চতীৰ্থৰ কথা বুজি পাম। কৃষ্ণ মাধৱ। কৃষ্ণ কৃষ্ণ। প্ৰভুজনা অকমান আকৌ সুৰ লগাই এভাগি কৈ দিয়কচোন। কৃষ্ণ। সেৱা ধৰিছো প্ৰভু কৃষ্ণ। অকমান কৈ দিলে হ'ব, সুৰ লগাই এভাগি কৈ। এই তাৰমানে হেৰি একেবাৰে শেষৰ হেৰিটোকে কোটটোকে মই গাই দিছো আকৌ। হ'ব হ'ব প্ৰভু হ'ব। কৃষ্ণ কৃষ্ণ। মাধৱৰ ধ্বজ দণ্ড কজিনৰে, দেখিয়া দৌলও পৰে, ভূমিত পৰিয়া প্ৰণাম কৰিয়া, পাপ সাগৰ কতৰে, আতপৰে শুনা পঞ্চতীৰ্থ বিধি, যেন ফল স্নানে দানে, ধনিল শংকৰে শুনা সবে নৰে, হৰি বোলা সাৱধানে, হৰি বোলা সাৱধানে। এনেকে হ'ব। কৃষ্ণ বান্ধৱাই সমস্ত আমি এইখিনি কবলৈ যাওঁতে আমাৰ বাক্য ছিদ্ৰও হৈছে, আমি অনুমান কৰিছো নিজে।
গতিকে অপৰাধখিনি আপোনাক মৰীক্ষণ কৰিব। কোটি কোটি ঘোৰ অপৰাধনিতে কৰো মই দুৰাশয়, হে হৰি মোক দাস হেন মানি ক্ষমিয়োক কৃপাময়, ক্ষমিয়োক কৃপাময়, ক্ষমিয়োক কৃপা। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। মাধৱ 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 দত্তই দোহাই। কৃষ্ণ 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 ৰাম ৰাম। আতপৰে শুনা পঞ্চতীৰ্থ বিধি, যেন ফল স্নান দানে, ভনিল শংকৰে শুনা হবে নৰে, হৰি বোলা সাৱধানে, হৰি ৰাম